অ দাদা দাদা আপোনালোকৰ নিউ ইয়াৰ ৰিজলিউচন কি? ইণ্টাৰভিউ ৰ'ব দেই কি কৈছিলে? আপোনালোকৰ নিউ ইয়াৰ ৰিজলিউচন কি? ৰিজলিউচনটো মই কেমেষ্ট্ৰি লেবত কৰিছিলোঁ ছ'ডিয়াম ক্লৰাইড আৰু পানীৰ লগত। ল'ৰাটোক চলিউচনৰ কথা কোৱা নাই। এতিয়া আপোনালোকৰ খানাৰ প্লেনিংটো কি বাৰু? খানা মই খুৱাইছিলোঁ এইবাৰ হয় নাই বাৰু? 5 কেজি গাহৰি আৰু 5 কেজি হাঁহৰ লগত। কি ক? ল'ৰাটোৱে মোক 1000 টকা দিব আছিল নহয়। 3 বছৰমান হ'ল, দিবি নেকি? হেৰি টপিকটো চেঞ্জ কৰিব নেকি? তোমালোকৰ 2026ৰ কেৰিয়াৰ প্লেনিংটো কি বাৰু? কেৰিয়াৰ চব অ'কে হৈ আছে বাৰু। অনলাইনো কৰিলোঁ, তাৰপিছত এতিয়া আছাম পুলিচত দিলোঁ, মানে আৰ্মিতো দিলোঁ বাৰু, ব্লেক কামাণ্ডোত দিলোঁ। ৰানিং চানিং চব অ'কে হৈ আছে, মানে এতিয়া ধুনীয়াকৈ পাছ কৰি গ'লে হৈ গ'ল আৰু হয় নাই কি ক? তোমাৰতো কোৱা আকৌ। মই মানে এনেকৈ 20,000 10,000 টকীয়া চাকৰি কাৰণে বনা নাই মানুহটো মানে। মই মানে বিজনেছ কৰিম, বিজনেছ। লাল চন্দন নামটো শুনিছে নহয়? শুনিছো। সেইটো বিজনেছ এটা কৰিম আৰু পুষ্পাখনত যে আছিলে লাল চন্দনৰ বিজনেছ এটা কৰিম। অলপ মানে মাৰ্কেটিং আইডিয়াছবোৰ আছে আৰু মোৰ ওচৰত। বিজনেছমেন ন। চাওঁ কমেণ্টত কওঁ এইবিলাক ভাইদেউ। আপুনি যে মোক সুধিছিলে কি পৰিৱৰ্তন কৰিবা, মই এটাই পৰিৱৰ্তন কৰিম আৰু মোৰ কাৰণে নহয়, গোটেই পৃথিৱীখনৰ কাৰণে এইটো উৰুৱাই দিম আৰু কথাটো সেইটো মাৰিছিলো মই এটা সময়ত। কাক জানে নাই? বহুত মানুহ মাৰিলো।